Hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো। আপোনালোকে যদি লাখপতি বাইদেউৰ হিতাধিকাৰী হয় তেতিয়াহলে আপোনালোকে এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব গৈ আছে। সো ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকৰ যোনটো লিষ্টখন আপোনালোকে কেনেকৈ চাব পাৰিব সকলোখিনি এইটো ভিডিওত জনাম। সো ভিডিওটো শেষলৈকে চাব আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ আপডেট আপোনালোকে পাই থাকে। সো কথাটো হ'ল আপুনি যদি লাখপতি বাইদেউৰ হিতাধিকাৰী তেতিয়াহলে আপোনাৰ কাৰণে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব কাৰণ এতিয়ালৈকে চৰকাৰে ফাৰ্স্ট লিষ্টটো প্ৰকাশ কৰিছে আৰু নেক্সট সেকেন্ড লিষ্টটো আপোনালোকে কেতিয়া পাব সেই গোটেইকেইটা তথ্য এইটো ভিডিওত জনাম। আপোনাৰ যোনটো ফাৰ্স্ট লিষ্টত নাম আছে না সেইটো কেনেকৈ আপুনি চাব তাৰ কাৰণে আপোনালোকে যোনটো আপোনালোকৰ জীৱিকা সখী বাইদেউ বা আপোনাৰ যোনটো ভিঅ বাইদেউ সিহঁতক আপোনালোকে কন্টেক্ট কৰিব। কন্টেক্ট কৰাৰ লগে লগে সিহঁতৰ পৰা আপোনালোকে যোনটো PDF সেই PDFটো আপোনালোকে খুজিব। সেইটো PDFত আপোনালোকৰ গোটেই লিষ্টটো থাকিব কিন্তু সেই লিষ্টত আপোনালোকৰ গোটেই যোনটো আপোনালোকৰ গোটৰ সকলো সদস্যৰ নাম নাথাকিব কাৰণ কিছুমানৰ 10 জনে এপ্লাই কৰিছে কিন্তু 10 জনৰ নামটো আপোনালোকৰ নাথাকিব। হেতু 7 জন বা 2 জন তেনেকৈ থাকিব। নেক্সট আকৌ সেকেন্ড লিষ্টত আপোনালোকৰ যোনটো লিষ্ট সেই লিষ্টখনত গোটেই আপোনালোকৰ সদস্যৰ নামটো আপোনালোকে পাই যাব। সেই লিষ্টখন আপোনালোকে জীৱিকা সখী বাইদেউৰ পৰা কালেক্ট কৰি ল'ব। কালেক্ট কৰি আপোনাৰ নামটো আছে নাই সেইটো আপোনালোকে চাই ল'ব। সো সেই গোটেইকেইটা প্ৰচেছ আপোনালোকে কৰাৰ পাছত নেক্সট আকৌ আপোনালোকে কৰিবগৈ লাগিব যোনটো আপোনালোকৰ অনলাইন এপ্লাই। আকৌ অনলাইন এপ্লাই কৰিব লাগিব লগতে অফলাইন ফৰ্মো সাবমিট কৰিব লাগিব। সেইটো কৰাৰ পাছতহে আপোনালোকৰ যোনটো 10,000 টকা সেইটো আপোনালোকে পাব। সো আজি ভিডিওটো সেইটো ইনফৰমেশ্যন জনাবলৈ বনালোঁ আৰু সেইটো ভিডিও লাষ্টত যোৰহাট ডিষ্ট্ৰিক্টৰ যোনটো লিষ্ট সেই লিষ্টটো আপোনালোকক দেখুৱাম। সো কেনেকুৱা লিষ্টখন দেখিবলৈ সো সেইটো আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টৰ লিষ্টখন চাবলৈ আপোনাৰ নিজৰ জীৱিকা সখী বাইদেউক কন্টেক্ট কৰিব। সেইটো কন্টেক্ট কৰিলে আপোনাৰ যোনটো লিষ্ট সেইটো জীৱিকা সখী বাইদেউ বা ভিঅ বাইদেউৱে আপোনালোকক দিব। সো এতিয়া আমি যোৰহাট ডিষ্ট্ৰিক্টৰ লিষ্টখন চাওঁ আহক। এই স্ক্ৰীনত দেখিব পাইছে সেইটো হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ যোনটো লিষ্টটো সেই লিষ্টটো ইয়াত দেখুৱাই দিয়া হৈছে। সো আপোনালোকে যদি এই লিষ্টখন ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক এটা দিছোঁ। সেই লিংকখন আপোনালোকে এইটো ডাউনলোড কৰি আপোনাৰ নামটো চাব পাৰে। সো গোটেইকেইটা ডিষ্ট্ৰিক্টৰ লিষ্টখন দিয়াটো অসম্ভৱ এটা ভিডিঅ'ত দিয়াটো। সো আপোনালোকৰ যোনটো জীৱিকা সখী বাইদেউ নহ'লে ভিঅ বাইদেউ আপোনালোকে কন্টেক্ট কৰি সুধিব পাৰে। সিহঁতৰ ওচৰতে গোটেই লিষ্টখন থাকে। সো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ বাইদেউ বা আপোনাৰ যোনটো এলেকাত পৰে জীৱিকা সখী বাইদেউ সেই বাইদেউ আপোনালোকে কন্টেক্ট কৰি আপোনাৰ লিষ্টখন চাব পাৰে আপোনাৰ নামটো আছে নাই। সো ইয়াত স্পষ্টকৈ উল্লেখ আছে যে আপোনাৰ যোনটো মেম্বাৰ আইডিটো আছে, মেম্বাৰ NRLM কোডটো আছে, মেম্বাৰ আপোনাৰ যোনটো নাম সেইটো HSG গ্ৰুপ আপুনি কোনটো গ্ৰুপত আছে আৰু HSG গ্ৰুপ আইডিটো আছে আৰু কোনটো ডিষ্ট্ৰিক্টৰ বুলি ক'লে এইটো যোৰহাট ডিষ্ট্ৰিক্টৰ ব্লক আছে, পঞ্চায়ত আছে, ভিলেজ আছে আৰু এগ্ৰিকালচাৰত কিমানজনে দিছে, লাইফ ষ্টকত কিমানজনে দিছে, হৰ্টিকালচাৰ গোটেইকেইটা আপুনি যি দিছিলে সেইটো তলত আপোনালোকে চেক আউট কৰিব পাৰে। আপোনালোকৰ কিছুমানে দিছে এগ্ৰিকালচাৰ, কিছুমানে হেণ্ডলুম দিছে। সো আপুনি কি দিছে গোটেইকেইটা আপোনালোকে ইয়াত চাব পাৰে। সো আজিৰ ভিডিওটো ইমানেই। এইটো লিষ্টৰ পাছতো আপোনালোকে নেক্সট আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব। সেই ফৰ্ম ফিল আপ আপোনালোকে অনলাইনতো কৰিব লাগিব আৰু অফলাইনতো কৰিব লাগিব। সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সকলো কথা পিছলৈ জনাম। তাৰ কাৰণে ভিডিওটো চাই থাকিব আৰু আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপডেট পাই থাকে। সো আজিলৈ ইমানেই। জয় আই অসম।